হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ বেটীক ধুনীয়াকৈ ৰেডি কৰাই লৈছোঁ ফাংচন চাবলৈ। এতিয়া 8টা বাজিছে আৰু আমাৰ বেটীয়ে এতিয়া য'তত ধৰি থিয় হ'ব পৰা হৈছে, দেখিছেনে। আৰু আজি ছেকেণ্ড দিনাখন ফাংচন, আজি শিল্পীও আহিব। আৰু ভিডিঅ'টো যাওঁতে অলপ দেৰি হ'ব পাৰে, এইটো কিন্তু হাতমেৰ ভিডিঅ' হয়, তাকে আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু এইফালে আহি কেনে ফাংচন হলত বহিলোঁ আমি। এইফালে আংকুলে আমাৰ বেটীক লৈ আছে। এতিয়া মোৰ লগতে আপোনালোকেও চাই থাকিব। এতিয়া জেং বিহু হৈ আছে। অলপ দেৰি বিহু চাই বেটিয়ে এনেদৰে শুই থাকিলে আৰু মানুহজনে এতিয়া চিপছ আনি দিলে, খাই খাই চাই থাকোঁ। আমি এখন বিহুৱানী আদৰণি জনাবৰ কাৰণে বিহু শুনি অলপ আমি অনুৰোধ জনাম। বিহুৰ গীতৰে কৈ গৈছিল যে বহাগ এটি ঋতু নহয়, নহয় এটি মাহ, ই অসমীয়া জাতিৰ আয়ুৰিখা। এইফালে 12:30মান বাজিলে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু গায়ক নাচাওঁ, এতিয়া বিহুৱতী নচুৱাই আছে। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।